এতিয়া আমাৰ কোৱেশ্চনটো দিছে 10 নম্বৰ যেটো কোৱেশ্চন দিয়া আছে find the number of all onto function from the set 1 2 3 and to itself দিয়া হৈছে ঠিক আছে আমাক কি উলিয়াব দিছে আমাক উলিয়াব দিছে যে আমাক onto function টো উলিয়াব দিছে ঠিক আছে এতিয়া চাও এতিয়া আমাক কি দিছে find the number of all onto function from the set 1 2 3 and to itself দিয়া হৈছে আমাক কি কৰিব দিছে onto function কিমানটা হ'ব পাৰে সেই বস্তুটো উলিয়াব দিছে ঠিক আছে এতিয়া onto function কিমানটা হ'ব পাৰে চাও এই কোৱেশ্চনটো দিছে itself আসাদক ফলন কিমানটা হ'ব পাৰিব itself নিজে নিজে ঠিক আছে সো মই চাও এটো আহিল এটা এটো এটা ইয়াত আছে 1 2 3 4 5 n লৈকে আছে ইয়াত কি হলৈকে আছে 1 কান itself বুলি কৈছে নিজে নিজে 1 2 3 4 5 n লৈকে আছে ঠিক আছে নিজে নিজৰ কিমানটা আসাদক ফলন হ'ব পাৰিব হেতু বস্তু উলিয়াব দিছে ঠিক আছে এতিয়া চাও মই আসাদক ফলনৰ কন্ডিশনটো কি আছিল ইটস every element here will be connected with the x বা domain element ঠিক আছে ডোমেইনৰ প্ৰত্যেকটো এলিমেন্টৰ সৈতে কানেক্ট হ'ব লাগে ঠিক আছে এতিয়া চাও এইটোৱে যদি মই ফাৰ্ষ্টতে ইয়াৰ লগত কানেক্ট কৰিলো 1 ৰ লগত কানেক্ট কৰিছো এই 1 টো আকৌ ইয়াৰ লগতো কানেক্ট হ'ব পাৰে ইয়াৰ লগতো কানেক্ট হ'ব পাৰে ইয়াৰ লগতো কানেক্ট হ'ব পাৰে ইয়াৰ লগতো কানেক্ট হ'ব ইয়াৰ লগতো কানেক্ট হ'ব পাৰে প্ৰত্যেক এলিমেন্টৰ লগতে কি হ'ব পাৰে 1 টো কানেক্ট হ'ব পাৰে বুজি পাইছে না বস্তুটো কাৰণ এইটো অন টু ফাংচন দিছে এইটো মেনি টু 1 হৈ আছে কিন্তু অন টু ফাংচন হৈ আছে ঠিক আছে অন টু ফাংচনত ই কানেক্ট হ'ব পাৰিব ঠিক আছে এটা মই নেক্সট ইয়াক যদি এনটা এলিমেন্ট কানেক্ট হয় তেনেহলে মই ইয়াক n বুলি লিখিব পাৰো that means এনটা এলিমেন্টৰ লগত 1 is connected okay next আহি গল তোমাৰ a 2 টো লে যাও 2 টো লে আহা লগে লগে কি হ'ব 2 টোৱে a 2 টোৰ লগত কানেক্ট হ'ব 2 টোৱে 1 ৰ লগত কানেক্ট নহয় কিয় নহয় মই দেখাই আছো 1 2 3 আছে ইয়াত 1 2 আছে এটোৰ লগতো কানেক্ট এটোৰ লগতো কানেক্ট হ'ব পাৰিবনে নোৱাৰে কাৰণ অলৰেডি ই কি হৈ আছে ই অলৰেডি 1 ৰ লগত কানেক্ট হৈ আছে এটা এলিমেন্টে 1 এ ইয়াৰ লগতো কানেক্ট যদি হৈ থাকে ইয়াৰ লগতো কানেক্ট হৈ থাকে তেনেহলে কি ফাংচনই নহব ফলনই নহব এটা x ৰ ভ্যালু দুটা y ভ্যালুৰ লগত কানেক্ট হ'ব নোৱাৰে দুটা x ৰ ভ্যালু এটা y ভ্যালুৰ লগত কানেক্ট হ'ব পাৰে অলৰেডি মই আগৰ ক্লাছত সেইটো বস্তু মই ডিসকাস কৰি থৈ আহিছো ঠিক আছে এতিয়া 2 এ 1 ৰ লগত নোৱাৰে 2 এ 2 ৰ লগতহে পাৰিব কিয় লগত 2 লগত পাৰিব আৰু 2 এ 3 লগত পাৰিব 2 এ 4 লগত পাৰিব 2 এ 5 লগত 2 এ n লৈকে পাৰিব ঠিক আছে এতিয়া তোমাৰ ইয়াত কিমান আহি গল n - 1 আহি গল ই কান 1 ৰ লগত কানেক্ট নহল that means 2 এ বাকি কিটা লগত কানেক্ট হৈ আছে কিন্তু 1 ৰ লগত কানেক্ট হোৱা নাই ঠিক আছে ঠিক তেনেকে 3 আছে 3 এ n - 2 n ইয়াত কি আহিব ইয়াত 1 লৈকে আহিব কিমান ই অকল n ৰ লগতহে কানেক্ট হ'ব পাৰিব বাকি কিটা লগত কানেক্ট হ'ব নোৱাৰে ঠিক আছে এতিয়া চাও বাকি কিটা লগত কানেক্ট হ'ব নোৱাৰে এইটো যেটো আছে n into n minus 1 n minus 2 3 2 1 এইটো মানে কি এইটো মানে আমাৰ factorial n আছিল কি আছিল factorial n আছিল that means number of onto বা আসাদক ফলন কিমানটা হ'ব পাৰিব factorial n টা হ'ব পাৰিব বুজি পাইছা সো তোমালোকে পজ কৰি নোট ডাউন কৰিবা আমাক কোৱেশ্চন দিয়া আছে s equal to দিয়া হৈ আছে abc and t equal to দিয়া হৈ আছে 1 2 3 find f inverse দিয়া হৈছে following function এই যেটো ফাংশন দিয়া আছে সেই ফাংশনটোৰ কাৰণে আমাৰ কি হৈ আছে এই যেটো ফাংশন দিয়া আছে এই ফাংশনটোৰ কাৰণে আমাৰ কি কৰিব লাগে ইনভার্স টো ফাইন্ড আউট কৰিব লাগে ঠিক আছে from কি কৈছে s to t s ৰ আৰু t মাজত আমি কি কৰিব লাগে ফাংশনটো আমি ফাইন্ড আউট কৰিব লাগে f দিয়া হৈছে f from মানে এই যেটো ফাংশন দিয়া আছে সেই ফাংশনটো কোপৰা s আৰু t মাজত এটা সম্বন্ধ স্থাপন কৰিছে সেই সম্বন্ধটো মানে ৰিলেচন ফাইন্ড আউট কৰি থৈ দিছে আমি ফাইন্ড আউট কৰিব লাগে যে whether the function f inverse is exist or not first thing মানে ইনভার্স টো এক্সিস্ট কৰে নে নকৰে সেই বস্তুটো আমি প্ৰথমতে ফাইন্ড আউট কৰিম তাৰ পিছত আমি f ইনভার্সৰ যেটো ভ্যালু আহিব
বা মান আহিব সেই বস্তুটো উলিয়াম ঠিক আছে সো চাও প্ৰথমতে আমাক দিয়া হৈ আছে s a b c আৰু t মোক দিছে 1 2 3 এতিয়া চোৱা a টো মই ফাৰ্স্টটো কৰি লওঁ 1 2 ইয়াত দিয়া হৈছে a টো 3 আৰু b টো 2 c টো 1 ৰ লগত কানেক্ট আছে a টো 3 b টো 2 c টো 1 ৰ লগত কানেক্ট আছে কোৱেশ্যনত দিয়া আছে এইটো ঠিক আছে এটা চোৱা এটো 1 to 1 ফাংচন হৈ আছে আৰু এফালৰ পৰা যদি চোৱা তেনেহলে কি হৈ আছে বাইজেক্টিভ হৈ আছে এই কি কয় অন টু ফাংচন হৈ আছে হয় নে নহয় এফালৰ পৰা চালে আমাৰ কি হৈছে অন টু ফাংচন আৰু এফালৰ পৰা চালে 1 to 1 ফাংচন হৈ আছে that means আমি কব পাৰো যে the given function is 1 1 and 1 to 1 function and on to function ঠিক আছে the given যিটো ফাংচন আমাক যিটো ফলন দিয়া আছে সেই ফলনটো ঐকিক আৰু আসাদক ফলন দুইটাই হয় মানে ঠিক আছে দিয়া থকা ফলনটো কি হৈছে দিয়া থকা ফলনটো ঐকিক আৰু আসাদক যদি এটোৱে হয় তেনেহলে আমি কি কব পাওঁ ফাংচনটোত ইনভাৰ্স এক্সিষ্ট কৰে মই আগতে কৈছো এটা ফাংচন ইনভাৰ্স এক্সিষ্ট কৰিবলৈ হলে আমি অলৰেডি বহুত কোৱেশ্চন কৰিছো ইনভাৰ্সৰ কাৰণে কি হ'ব লাগিব ইনভাৰ্সৰ কাৰণে কি বাইজেক্টিভ হ'ব লাগিব কি হ'ব লাগিব বাইজেক্টিভ হ'ব লাগিব বাইজেক্টিভ মানে 1 1 আৰু অনটো 1 1 আৰু অনটো দুইটাই এক্সিষ্ট কৰিব লাগিব ঠিক আছে 1 1 আৰু অনটো দুইটাই এতিয়া দুইটাই এক্সিষ্ট কৰিছে that means কি ফাংচনটো ইনভাৰ্স is exist ঠিক আছে therefore f inverse is exist ঠিক আছে সেইভাবে কি হ'ব ফলনটোত প্ৰতিলোমনীয় কি কৰে সেইভাবে ফলনটোত প্ৰতিলোমনীয় সংস্থাপন বা উপস্থাপন কৰিব পাৰি ঠিক আছে উপস্থাপন কৰিব পাৰি আমি কি কৰিব পাৰো therefore function f inverse is exist সেইভাবে ফলনটোত আমি প্ৰতিলোমনীয় সংস্থাপন বা উপস্থাপন যিটো ওৱৰ্ড ভাল লাগে লিখিলে হ'ল উপস্থাপন কৰিব পাৰি এটো উপস্থাপন কৰিব পাৰি বুলি লিখিবা তোমালোকে এতিয়া f inverse টো কি হ'ব মইতো গম পালো যে f inverse টো exist হয় বা f inverse টো ইয়াত কাম কৰি আছে সো f inverse টো আমাৰ কি হ'ব f inverse টো একো নাই তোমালোকৰ যিটো কোৱেশ্চন দিয়া আছে এই কোৱেশ্চনটো ভ্যালু বিলাক সব উল্টি গলে হয় 3a ঠিক আছে 2b 1c this is inverse f inverse of this given column মানে এইটো ফাংচনটোৰ আমাৰ যিটো দিয়া আছে এই ফাংচনটো f inverse টো এটো হয় ঠিক আছে তোমালোকে পজ কৰি নোট ডাউন কৰি লোৱা নেক্সট টো চাও এতিয়া আমাক নেক্সট টো কি দিয়া আছে নেক্সট টো এটো 2 নম্বৰটো চোৱা এটো দিয়া হৈছে a b c দিয়া হৈছে 1 2 3 দিয়া হৈছে ইয়াত s আৰু t এটো ঠিক আছে 1 ৰ লগত কি কানেক্ট হৈ আছে 1 a লগত কি কানেক্ট হৈ আছে 2 b লগত কি কানেক্ট হৈ আছে 1 c লগত কি কানেক্ট হৈ আছে 1 কানেক্ট হৈ আছে এই ফাংচনটো কি হৈ গল many to one ফাংচন হৈ গল ঠিক আছে এতিয়া 3 টো কানেক্টে নহল প্ৰথম কথাটো ই অন টু নহল ইয়াৰ আগতে এটা বস্তু চোৱা 1 to 1 ফাংচন নহলে 1 to 1 আৰু অন টু আমাৰ কি হ'ব লাগিছিল দুইটাই হ'ব লাগিছিল ইয়াত 1 to 1 হোৱা নাই এটো কি হৈছে many to 1 হৈ আছে many to 1 হলে আমাৰ কি নহয় ইনভাৰ্স এক্সিষ্ট নকৰে so here function is not on to ঠিক আছে therefore কি লিখিম therefore
therefore আমাৰ কি নহয় therefore inverse does not exist এটো লিখি দিলা ঠিক আছে কারণ ফাংশনটো আমাৰ 1 to 1 sorry এটো not 1 to 1 বুলি লিখিবা not 1 to 1 function function is not 1 to 1 function কি function নহয় 1 to 1 function নহয় therefore inverse does not exist okay so next আহি গল অসমীয়া মিডিয়ামে লিখিবা ইয়াত ফলনটো ঐকিক ফলন নহয় গতিকে কি লিখিম গতিকে ইনভার্স মানে কি আছে অতিলুমনীয় উপস্থাপন কৰিব নোৱাৰি ঠিক আছে তোমালোকে এনেকে লিখি দিলেই হল তোমালোকে এটা কাম কৰা পোস্ট কৰি নোট ডাউন কৰিলা এতিয়া আমাৰ এই কোৱেশ্চনটো চোৱা 12 নম্বৰ যেটো কোৱেশ্চন আছে বহুত লেন্দি কোৱেশ্চন হয় তোমালোকে চাই লোৱা কোৱেশ্চনটো কি কি দিয়া আছে বাইনাৰি অপাৰেচন স্টাৰ r ক্রস r2 টেন্স তো কি কৈছে r দিয়া হৈছে আকৌ দিয়া হৈছে o দিয়া হৈছে এই দুটা অপাৰেচন চলি আছে এটা হৈছে এটো অপাৰেচন আৰু এটো এটা অপাৰেচন চলিব দুটা অপাৰেচনে কাম কৰিব বাইনাৰি অপাৰেচন আৰু r ক্রস টু r টেন্স টু r দিয়া হৈছে মানে ৰিলেচনটো r আৰু মাজতে আছে ঠিক আছে define as the a strict b equal to আমাৰ এটো এটা দিয়া হৈছে a strict b আকৌ নেক্সট এটো দিছে a whole b equal to আমাৰ কি দিয়া হৈছে a দিয়া হৈছে ঠিক আছে এতিয়া for all a, b belongs to r দিয়া হৈছে so that the strict commutative আমাৰ যেটো এটো দিয়া হৈছে স্টাৰটো এই স্টাৰটো আমি কি লিখব লাগে commutative but not associative আমাৰ এই যেটো অপাৰেচন আছে এই অপাৰেচনটো আমাৰ কি হ'ব লাগে commutative হ'ব লাগে কিন্তু associative হ'ব নালাগে ঠিক আছে আমাৰ কি হ'ব লাগে ক্ৰম বিনিময় হ'ব লাগে কিন্তু সহচাৰ্য বিধি হ'ব নালাগে ঠিক আছে ইয়াতো ঠিক তেনেকে ই associative হ'ব সহচাৰ্য হ'ব কিন্তু কি নহয় ক্ৰম নহয় ক্ৰম বিনিময় নহয় এতিয়া father shows that ইয়াৰ উপৰিও আমি দেখুৱাব লাগিব যে আমাৰ এই বস্তুটো যেটো দিয়া আছে এই বস্তুটো আমাৰ কি হয় বুলি কৈছে এটো ইকুয়াল টু আমাৰ এটো দেখুৱাব লাগে তাৰ উপৰিও আমি দেখুৱাব দিছে does the o distribute over x মানে ইয়াতে চোৱা strict over whole দেখুৱাই আছে ঠিক আছে strict over whole দেখুৱাই আছে এবাৰ আমাৰ o distribute over x দেখুৱাব লাগিব ঠিক আছে সো কোৱেশ্চনটো বহুত লেন্দি কোৱেশ্চন আমি এটা স্টেপ কৰি যাম ফাৰ্ষ্টতে আমি কৰো সলিউশনটো আমাৰ a strict b equal to দিয়া হৈ আছে modulus of a minus b that means b strict a equal to ঠিক আছে b strict a equal to কি হ'ব b minus a আহিব that means কি ইহত দুটাৰ পৰা কি গম পালো a strict b equal to b strict a কাৰণ এইটো মডুলাসে কি কৰিব মডুলাসে নেগেটিভ ভ্যালুটো পজিটিভ কৰি দিব that means কি a strict b equal to b strict a আহি গল therefore কি হ'ব therefore it is আমাৰ কি হৈ গল কমিউটেটিভ হৈ গল ঠিক আছে কমিউটেটিভ হৈ গল এইভাবে এইটো কি হৈ গল এইটো ক্ৰম বিনিময় কি হৈ গল ক্ৰম বিনিময় হৈ গল ঠিক আছে নেক্সট আহি গল একদম ইজি হয় স্টেপ বাই স্টেপ কৰি গলে হয় নেক্সট আহি গল তোমাৰ ক্ৰম বিনিময়ৰ পিছত আমি এসোসিয়েটিভ নহয় দেখুৱাব লাগিব এসোসিয়েটিভ নহয় এতিয়া চাও a strict b এটা কাম কৰিবা a, b, let a, b, and c belongs to r such that এটো লিখি লবা যাতে ঠিক আছে ধৰা হল a, b, c a, b and c belongs to r যাতে a strict b strict c equal to a strict b strict c মানে stars বুলি কলো হয় strict বুলি কলো এতিয়া a এটো দুটা ফাৰ্ষ্টতে আৰু এটো কি কৰিব লাগে ইহত দুটা এটোকে কোৱা হয় এসোসিয়েটিভ চাও লেফট হ্যান্ড সাইডত চাও
লেফট হ্যান্ড সাইড a asterisk b asterisk c ঠিক আছে লেফট হ্যান্ড সাইডটো চাই লও a asterisk b মানে কি a মডুলাস অফ a minus b asterisk c that means next কি আহিব মডুলাস অফ a minus b minus c আহিব ঠিক আছে নেক্সট আহি গল তোমাৰ লেফট হ্যান্ড সাইডৰ পিছতে মই ৰাইট হ্যান্ড সাইডটো চাম ৰাইট হ্যান্ড সাইডটো কি আছে a asterisk b asterisk c a asterisk এটো মানে হৈ গল মডুলাস অফ b minus c এটো মানে কি হৈ গল মডুলাস অফ b minus c এতিয়া এটো মানে কি হৈ গল a minus আমাৰ কি হয় a minus b minus c মডুলাস এতিয়া এই দুটাৰ ভ্যালু দুটা তুমি চোৱা বেলেগ বেলেগ আহি আছে ইয়াত মডুলাস অফ a minus b আছে ইয়াত মডুলাস অফ b minus c আছে সো ডিফাৰেন্ট আহি আছে তাৰ পৰা আমি কি কব পাম it is not associative কি associative এটো associative নহয় এটো কি নহয় সহচাৰ্য নহয় এইটো সহচাৰ্য নহয় ঠিক আছে এটো কি নহয় সহচাৰ্য নহয় বুজি পাইছা তোমালোকে সো তোমালোকে নোট ডাউন কৰা পজ কৰি নোট ডাউন কৰি থাকা আমাৰ এতিয়া এইটো পাৰ্ট হৈ গৈছে এইটো পাৰ্ট আমি দেখুৱালো ইয়াৰ কাৰণে এবাৰ এই হোলটো কাৰণে দেখুৱাব লাগিব হোলৰ কাৰণে আমি কি কৰিম a whole b equal to মোক কি দিয়া আছে a দেখুৱাই আছে that means মোৰ এটা কথা গম পালো যে যেটো ফাৰ্স্ট এলিমেন্ট আছে সেইটো এনসাৰত আহি আছে ঠিক আছে এতিয়া চাও b whole a equal to কিমান আহিব b আহিব that means কি ইহতৰ ৰিজাল্টেন্টটো a whole b equal to b whole a not equal আহি আছে so it is not কি হ'ব কমিউটেটিভ নহয় এটো কি নহয় কমিউটেটিভ নহয় এটো ক্ৰম বিনিময় নহয় কি নহয় ক্ৰম বিনিময় নহয় বুজি পাইছা কাৰণ ইহতৰ ৰিজাল্ট দুটা আমাৰ কি আহিছে বেলেগ আহিছে যদি ৰিজাল্ট দুটা বেলেগ আহে তেনেহলে নহব কমিউটেটিভৰ দুটা একে আহিব লাগিছিল নেক্সট চাও এবাৰ আহিল এছচিয়েটিভৰ কাৰণে চাও let a comma b and c belongs to r such that অথনি নিচিনা লিখি দিছো ইয়া আগতেও মই লিখি দিছো ন তেনেকৈ লিখি ললো ঠিক আছে সো এতিয়া নেক্সট টু আমাৰ কিমান আহিব a whole b whole c equal to a whole b whole c এটো হ'ব লাগিছে ঠিক আছে এতিয়া চাও এটো মানে লেফট হ্যান্ড সাইডত চাও লেফট হ্যান্ড সাইড equal to a whole b whole c a whole b মানে কিমান আহিব a whole b মানে মোৰ a আহিব যেটো ফাৰ্স্ট এলিমেন্ট আহিব কেটোৱে ওলাব a whole c মানে কিমান আহিব a আহিব নেক্সট আহি গল ৰাইট হ্যান্ড সাইডটো a whole b whole c মানে b ইহত দুটা হোল কৰিলে কিমান আহিব অপাৰেচন কৰিলে a আহিব ঠিক আছে এতিয়া মোৰ যেটো অপাৰেচন চলি আছে এটো এছচিয়েটিভ হৈ আছে এছচিয়েটিভ হৈ গল কাৰণ দুইটা ৰিজাল্ট মোৰ কি আহিব লেফট হ্যান্ড সাইড ইকুয়াল টু মোক কি আহি গৈছে রাইট হ্যান্ড সাইড আহি গৈছে দ্যাট মিন্স কি এটো এছচিয়েটিভ হয় কি হয় এছচিয়েটিভ হয় কিন্তু এইকণত কি নহয় ক্ৰম বিনিময় নহয় এটো লিখিবা ইট ইজ এছচিয়েটিভ বুলি লিখিবা ঠিক আছে এইটো কি হয় এইটো সহচাৰ্য ঠিক আছে এইটো সহচাৰ্য হয় ঠিক আছে তোমালোকে এটা কাম কৰা পজ কৰি তোমালোকে নোট ডাউন কৰি লোৱা এতিয়া নেক্সট টুলে যাম এতিয়া মোৰ নেক্সট টু কি দিয়া আছে এইকনলৈকে আমাৰ হৈ গল কমিউটেটিভৰ কাৰণে আমি প্ৰুভ কৰি দিলো আমাক দেখুৱাব লাগে so that this operation this equal to this বুলি আমি দেখুৱাব লাগে ঠিক আছে here given a asterisk b whole c equal to a asterisk b
হোল a asterisk c ঠিক আছে এটা মই লেফট হ্যান্ড সাইড তো ফার্স্টতে চাম লেফট হ্যান্ড সাইড তো কি আছে a asterisk b হোল c a asterisk ব্র্যাকেটৰ ভিতৰত কামটো আমি কি কৰিব লাগে আগতীয়াকৈ কৰিব লাগে আমি এইটো বদমাছ ৰুলৰ মতে কৰিব লাগে b হোল c মানে কিমান আহিব b আহিব a asterisk b মানে কিমান আহিব a asterisk b মানে মডুলাস অফ a minus b ঠিক আছে এটা রাইট হ্যান্ড সাইডটো চাও রাইট হ্যান্ড সাইডটো a asterisk b হোল a asterisk c আছে এতিয়া a asterisk b মানে মডুলাস অফ a minus b ঠিক আছে হোল এটো মানে কিমান মডুলাস অফ a minus c আহিব এতিয়া ইহত দুটাৰ যদি হোল অপাৰেশন কৰো তেনেহলে মোক কি আহিব a minus b মনে ফাৰ্ষ্টটো আহিব লাগিব ঠিক আছে সো ইহত দুইটাৰে কি আহি গল অপাৰেশন দুটা একেই হৈ গল দ্যাট মিন্স মই কি লিখিব পাওঁ লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড ঠিক আছে বুজি পাইছা তোমালোকে সো নোট ডাউন কৰা ঠিক আছে নেক্সট তো চাওঁ নেক্সট তো আমাক দিছে does o whole distribute over x দিয়া হৈছে whole distribute over ইয়াতে asterisk over whole চলি আছে এবা whole over asterisk চলাব লাগিব a dot o b asterisk a whole c আমাৰ এইটো অপাৰেশন দেখুৱাব লাগে ঠিক আছে এইটো অপাৰেশন আমাৰ দেখুৱাব লাগে এটা লেফট হ্যান্ড সাইড ইকুয়াল টু মই চাও a whole b asterisk c b asterisk c আছে ঠিক আছে a dot whole b asterisk c মানে কি মডুলাস অফ b minus c ইহত দুটাৰ ৰিজাল্ট কি ওলাব ইহত দুটাৰ ৰিজাল্ট আমাৰ হোল কৰিলে কি হ'ব ফাৰ্ষ্টটো ওলায় দ্যাট মিন্স a ওলাব ঠিক আছে নেক্সট মই রাইট হ্যান্ড সাইডে চাম a whole b asterisk a whole c ঠিক আছে a whole b মানে কি a আহিব asterisk ইহত দুটা মানে কি মানে আহিব a আহিব দ্যাট মিন্স কি আহিব ৰিজাল্টেন্টটো a minus a হা এটো ৰিজাল্টেন্টটো কি আহিব 0 আহিব ঠিক আছে কাৰণ আমাৰ এটো চোৱা a whole b মানে কি আহি গল a আহি গল a whole c মানে আহি গল a ইহত দুটা অপাৰেশনটো a asterisk b মানে কি আছে মডুলাস অফ a minus b সেইটো কাৰণে a minus a equal to 0 আহি গল ঠিক আছে ইহত দুইটাৰে কি হল ৰিজাল্টটো একে নহল লেফট হ্যান্ড সাইড নট ইকুয়াল টু রাইট হ্যান্ড সাইড ঠিক আছে এটা কি লিখিবা এটা তোমালোকে লিখিবা does not o distribute over x বুলি লিখিবা ঠিক আছে x ৰ ওপৰত x ত o এ বিতৰণ বিধি নকৰে বিতৰণ বিধি প্ৰযোজ্য নহয় ঠিক আছে প্ৰযোজ্য নহয় এটা তোমালোকে পজ কৰি নোট ডাউন কৰিলা আৰু কোৱেশ্চনটো শেষ হৈ গৈছে ঠিক আছে এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 13 টো চোৱা কোৱেশ্চন নম্বৰ 13 টো দিয়া আছে given a non-empty set x let star p of x into p of x goes to p of x দিয়া হৈছে be defined as a star b equal to a defer b union b defer a আছে for all a comma b belongs to p of x আছে so that the empty set phi is the identity element for this operation আমাক কি দিয়া আছে phi is the identity element দিয়া হৈছে and all the elements a in px are the invertible দিয়া হৈছে invertible হলে এটো এক্সিস্ট হ'ব ঠিক আছে এটা মই ফাৰ্ষ্টতে ইন আইডেন্টিটি কাৰণে মই চেক কৰিব লাগিব ঠিক আছে কিয় কাৰণে চেক কৰিব লাগিব আইডেন্টিটি কাৰণে মই চেক কৰিলে মোৰ কন্ডিশনটো কেনেকুৱা আছিল a star e equal to e star a এটো আছিল মোৰ আইডেন্টিটি এলিমেন্টৰ মানে যেটো কন্ডিশন আছিল কি কন্ডিশনটো আছিল এটো ঠিক আছে এতিয়া আমি চাও মোক দিয়া আছে so that the empty set phi is the identity element
phi টো আমি আইডেন্টিটি এলিমেন্ট হিচাপে দেখুৱাব লাগিব let phi is the identity element কি element identity element ঠিক আছে phi is the identity element ঠিক আছে ধৰা হল কি হৈ গল ধৰা হল phi এটা কি একক মৌল ঠিক আছে phi এটা একক মৌল বুলি ধৰি ললো আইডেন্টিটি মানে কি আছিল একক আছিল ঠিক আছে এতিয়া চাও এককটো মই যেহেতুকে ধৰি ললো মই এতিয়া ইয়াত মই কি কৰিব লাগিব আইডেন্টিটি এলিমেন্ট এইটো আৰু এইটো হয় ঠিক আছে a asterisk phi equal to a asterisk phi asterisk a এইটো আমি প্ৰুভ কৰিব লাগিব এতিয়া ঠিক আছে এইটো আমি কি কৰিব লাগিব প্ৰুভ কৰিব লাগিব এতিয়া মই ফাৰ্ষ্টটো মই প্ৰুভ কৰি লম যেটো লেফট হ্যান্ড সাইডে আছে a asterisk phi ঠিক আছে এটো মানে কি হৈ গল a asterisk phi মানে কি আছিল এই অপাৰেচনটো কৰিব লাগিব ইয়াত যেটো অপাৰেচন দিয়া আছে কি অপাৰেচনটো কৰিব a asterisk phi মানে আমাৰ অপাৰেচনটো এনেকুৱা হ'ব a differ phi ঠিক আছে ইউনিয়ন phi differ a আহিব ঠিক আছে এটো আমাৰ অপাৰেচনটো ইয়াৰ পৰা গম পালো এটো আমি দিয়াই লাগিব কোৱেশ্চনত আমাৰ প্ৰশ্নত কি কৰিব কোৱেশ্চনত এটো বস্তু দিয়াই লাগিব তাত খালি মই b types of phi বহুৱাই দিছো ঠিক আছে কাৰণ মই এটো phi লাগে এতিয়া a differ phi মানে কি আহিব a differ phi a পৰা মই যদি phi টো phi is nothing no element ঠিক আছে তাৰ পিছতে a আহিব কি আহিব a আহিব ইউনিয়ন phi differ a phi একোই নাই তাৰ পৰা ডিফাৰ কৰিবলগীয়া একো নাই মানে তাৰ পৰা আমি সাবট্ৰেক্ট কৰিবলগীয়া একো নাই that means কি আহি গল আমাৰ phi আহি গল a union phi equal to কি আহিব a আহিব ঠিক আছে বুজি পাইছা নেক্সট টু চাও phi asterisk a চাও phi asterisk a মানে কি আহি গল আমাৰ কন্ডিশনটো আছিল phi minus a union তাৰ পিছতে phi আছে তো phi আমাৰ ফৰ্মুলাটো মতে চোৱা a টো a আহি গল তাৰ পিছতে ইয়াতে কি আহিব a minus phi আহিব ঠিক আছে এটা চাও phi differ a phi কিবা আছে নে phi একোই নাই ডিফাৰ কৰিলে কি আহিব phi আহিব এটো মানে কিমান আহিব a আহিব that means কি হ'ব ইহতৰা ইউনিয়ন কৰিলে মোক কি ওলাব a ওলাব that means মোৰ কি আহি গল ৰিজাল্ট দুইটাই মোক কি আহি গল একে আহি গল that means মই কি ক'ব পাম a asterisk phi equal to a equal to phi asterisk by star a আহি গল therefore it is কি হৈ গল identity therefore ইয়াত phi বুলি লিখবা phi is identity element ঠিক আছে identity element বুলি লিখিবা ঠিক আছে এতিয়া তোমালোকে অসমীয়া মিডিয়ামে লিখিবা সেইভাবে কি হৈ গল সেইভাবে phi টো এটা কি এলিমেন্ট একক মৌল ঠিক আছে একক মৌল phi এটা কি হৈ গল একক মৌল হৈ গল ঠিক আছে তোমালোকে পজ কৰি পেলাই নোট ডাউন কৰি লোৱা এবাৰ আমি চাও ইনভাৰ্টিবলৰ কাৰণে কিয় কাৰণে ইনভাৰ্টিবলটো কি আছিল আমাৰ ইনভাৰ্টিবলটো আছিল যে a asterisk b equal to e আহিব লাগিব this is identity element equal to মোক কি আহিব লাগিব b star a আহিব লাগিব এই কন্ডিশনটো ফুলফিল হলে আমাৰ কি হৈ যাব আইডেন্টিটি হৈ যাব এতিয়া চাও মই কি দেখাব লাগে for all element a of p of x are the invertible বুলি দেখুৱাব লাগে invertible আমি দেখুৱাব লাগিব a asterisk b equal to মোক phi দেখুৱাব লাগিব equal to মোক কি দেখুৱাব লাগিব b asterisk a এটো মোক বস্তু দেখুৱাব লাগিব ঠিক আছে that means মই এটো কি দেখুৱাব লাগিব আইডেন্টিটি এলিমেন্টটো phi দেখুৱাব লাগিব phi দেখুৱালেহে মই এই কন্ডিশনটো আহিব কিয় হ'ব মই হেতু আগতীয়াকৈ নকম পিছত কৈ লম ঠিক আছে পিছত কম let a be in p of x ত আছে এইটো
such that A as identity, A as inverse বুলি লিখিবা, inverse, A as inverse, ঠিক আছে। ধৰা হল A P of X আছে আর যাতে A কি হয় প্রতিলোমনীয় হয়, ঠিক আছে। এইটো কোড আছে P of X আছে যাতে এইটো প্রতিলোমনীয় হয়, মানে এইটো আমি কি লৈছে ইনভার্স বুলি লৈ লৈছো, ঠিক আছে। এতিয়া চাও A star A B টু জায়গাত মই A লৈ লৈছো, ইনভার্স টু কি লৈছো A লৈছো, ইকুয়াল টু মোৰ phi আহিব লাগিব, ইকুয়াল টু A S T A আহিব লাগিব। যদি এই কন্ডিশনটো হয় তেনেহলে আমাৰ এই পোরশনটো যে A ইনভার্স A ইকুয়াল টু আমাৰ অটোমেটিক্যালি ওলাই আহিব, ঠিক আছে। এতিয়া চাও মই A S T A কৈছো, A S T A কইলে মোক কিমান হ'ব, A ডিফাৰ B ইউনিয়ন A ডিফাৰ A, ঠিক আছে। আমাৰ এইটো অপাৰেশনত আমি বহুৱাই দিলে হ'ল। এতিয়া A ডিফাৰ A মানে 5 ইউনিয়ন এইটো A ডিফাৰ A মানে 5, that means 5 ইউনিয়ন 5, ঠিক আছে। নেক্সট টো আমাৰ এইটো কি হ'ব, একে আহিব, A ডিফাৰ A আহি গল ইউনিয়ন A ডিফাৰ A, that means কি হৈ গল 5 ইউনিয়ন 5, ঠিক আছে। 5 ইউনিয়ন কি আহি গল 5 আহি গল, 5 ইউনিয়ন 5 মানে কি 5, that means কি আমাৰ দুইটা ৰিজাল্টেন্ট দুটা আমাৰ কি আহি গল একে আহি গল, that means মই কি ক'ব পাৰো, তোমালোকে এখন পজ কৰি লিখি লোৱা। এতিয়া মই কি ক'ব পাও, আমাৰ কি আহি গল therefore কি আহি গল, কি এভাবে A stick A equal to মোৰ কি আহি গল 5 আহি গল, that means কি আহি গল A inverse by A equal to মই যদি এফালে লৈ যাও A inverse আহি যাব, this is solved, hence proof, ঠিক আছে। এটো আমি কি কইলো A stick A মানে আমাৰ কি আহি গল 5 আহি গল, that means আমাৰ inverse to exist কৰি আছে, so inverse কৰাৰ কাৰণে মই কি কৰিব মই এই যেটো পোরশন আছে ইয়াৰে যিকোনো এটা পোরশন, কাৰণ দুইটা পোরশন মোৰ কি আছে একে আছে, so মই এই পোরশনটো লৈছো আৰু এইটো যদি মই কিফালে লৈ যাও A ইনভার্স আহি যাব, ঠিক আছে। পজ কৰি নোট ডাউন কৰা।